যদি আপোনালোকৰ ফেচবুক পেজত কণ্টেণ্ট মোশ্যন টুলটো যদি এনেকুৱা ধৰণৰ যদি ৱেইট লিষ্টত যদি আছে তেনেহ'লে আপোনালোকে সোনকালে কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ পাই যাব। কেনেকৈ পাব যিসকলে পোৱা নাই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বহুত ইম্পৰ্টেণ্ট। দুদিনমানৰ আগত মই ভিডিঅ' বনাই পেলাই ছেকেণ্ড পেজত কৈছিলোঁ যে কণ্টেণ্ট মোশ্যন টুলৰ কিছুমান ক্ৰাইটেৰিয়া আহি গ'ল আৰু সেই পেজটোত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাত সম্পূৰ্ণভাৱে মই দেখাইছিলোঁ যে কণ্টেণ্ট মোশ্যন টুলৰ এইখিনি ক্ৰাইটেৰিয়া কমপ্লিট কৰিলে আপোনালোকে কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ পাব। আৰু যিসকলৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ক্ৰাইটেৰিয়া শ্ব' হোৱা নাই তেখেতসকলে কৰিব কি এইটো চাওক এইটো পেজত কোনো ধৰণৰ ক্ৰাইটেৰিয়া এটা শ্ব' হোৱা নাই কিন্তু সেইটো পেজত শ্ব' হৈ আছিলে কাৰণ কি সেই যিটো ক্ৰাইটেৰিয়া সকলোৰ কাৰণে এতিয়ালৈকে এভেইলেবল হোৱা নাই। যেতিয়া হ'ব মই ইয়াৰ বিষয়ে আপডেট দি দিম আপোনালোকক জনাম ভিডিঅ' বনাই। বাকী যিসকলৰ এনেকুৱা ধৰণৰ ৱেইট লিষ্টত যদি আপোনালোকৰ কণ্টেণ্ট মোশ্যন টুলটো সোমাইছে তেনেহ'লে সোনকালে আপোনালোকে কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ পাব। আপোনালোকে হয়তো এতিয়া বুজি পায়ে গ'ল যে যিসকলৰ ক্ৰাইটেৰিয়া শ্ব' হৈ আছে কণ্টেণ্ট মোশ্যন টুলৰ ভিতৰত তেখেতসকলে ক্ৰাইটেৰিয়া কমপ্লিট কৰি ইজিলি কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ লৈ ল'ব এদিনৰ দুদিনৰ ভিতৰতে। কিন্তু যিসকলৰ ইনভিটেশ্যন বেছড প্ৰগ্ৰেমতে আছে এতিয়াও কণ্টেণ্ট মোশ্যন টুলৰ কোনো ধৰণৰ ক্ৰাইটেৰিয়া ইয়াতে শ্ব' হোৱা নাই, যেনেকৈ এই পেজটোত কোনো ধৰণৰ ক্ৰাইটেৰিয়া ইয়াতে নাই, কিন্তু সেই পেজটো দেখাওঁতে ইয়াত ক্ৰাইটেৰিয়া আমি দেখা পাইছিলোঁ, এইখিনি জেগাত আমি ক্ৰাইটেৰিয়া দেখা পাইছিলোঁ, কিন্তু এইটো ফেচবুক পেজত নাই। আৰু যিসকলৰ নাই তেখেতসকলে কেনেকৈ কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ আনিব ইয়াৰ কাৰণে চাওক। ফেচবুকে ইয়াতে কৈছে কি যে উই ৰিভিউ দি ৱেইট লিষ্ট ৰেগুলাৰলি এণ্ড উইল লেট ইউ ন' ইফ ইউ বিকাম ইলিজিবল। যেতিয়া ইলিজিবল হ'ব তেতিয়া আমি কণ্টেণ্ট মোশ্যন টুলৰ কাৰণে আপোনাক ইনভিটেশ্যন পঠাই দিম। আৰু ফেচবুকে কৈছে যে আপোনালোকে যিবিলাক কণ্টেণ্ট আপলোড কৰিব, যিবিলাক যেনেকৈ ধৰণৰ এক্টিভিটিবিলাক আপোনালোকে ফেচবুক পেজত কৰিব সেইখিনি ৰেগুলাৰলি ফেচবুকে চেক কৰি থাকিব বুলি ইয়াত উল্লেখ কৰা হৈ আছে। ঠিক তেনেদৰে ইয়াতে আপোনালোকৰ বিশেষকৈ ইয়াতে কেনেধৰণে হুক এড কৰিব লাগে, কেনেকৈ এংগেজমেণ্ট আপোনালোকে বঢ়াব লাগে বিশেষকৈ কৈছে কি যে আপোনালোকে ৰেগুলাৰলি কনচিষ্টেণ্টলি কাম কৰক। মইতো আপোনালোকক কৈ থাকোঁ যে কনচিষ্টেণ্টলি আপোনালোকে কাম কৰক, তাৰ লগতে হুক এড কৰক প্ৰথম ষ্টাৰ্টিঙত। ঠিক তেনেদৰে আপোনালোকক আৰু এংগেজমেণ্ট ইনক্ৰিজ কৰিবৰ কাৰণে কৈ আছে, যেনেকৈ ইয়াৰ কাৰণে আপোনালোকে কৰিব কি যেনেকৈ ইয়াতে কৈছে যে এংগেজ ইয়ৰ কমিউনিটি, আপোনালোকে ৰিপ্লাই কৰক কমেণ্টত, ইয়াতে কৈছে কমেণ্টৰ আপোনালোকে অডিয়েঞ্চক ৰিপ্লাই কৰক। ঠিক তেনেদৰে আপোনালোকে এংগেজমেণ্ট গেইন কৰিব পাৰিব, নিজৰ বেলেগৰ কণ্টেণ্টত নহয়, নিজৰ যিবিলাক কণ্টেণ্ট আপলোড কৰিব তাততো লোকসকলে কমেণ্ট কৰি থাকিব, তাত তেখেতসকলক ৰিপ্লাই কৰিব। ঠিক তেনেদৰে আপোনালোকে কমিউনিটি আপোনালোকক বিল্ড কৰিবৰ কাৰণে ফেচবুকে কৈছে। আৰু বিশেষকৈ কোৱাৰ মতে এইটো যে কনচিষ্টেণ্টলি আপোনালোকে কাম কৰক ইয়াতে, আৰু যেতিয়া আপোনালোকে ইলিজিবল হ'ব তেতিয়া আমি কণ্টেণ্ট মোশ্যন টুলৰ কাৰণে আপোনালোকক ইনভিটেশ্যন পঠাই দিম। আৰু ফেচবুকে ইয়াত ডাইৰেক্টলি কৈছে যে আপোনালোকে যিবিলাক এক্টিভিটি ফেচবুকত কৰিব আমি তাৰ ওপৰত নজৰ ৰাখিম, আৰু যেতিয়া ইলিজিবল হৈ যাব আপুনি যদি ভালদৰে কাম কৰে ইয়াৰ কাৰণে কোনো ধৰণৰ ক্ৰাইটেৰিয়া নালাগে, ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ ক্ৰাইটেৰিয়া কোনো ধৰণৰ প্ৰয়োজন নাই। যেতিয়া ইলিজিবল হৈ যাব ফেচবুকে আপোনাক ৰিমাইণ্ড কৰিব, ঠিক আছে, ন'টিফিকেশ্যন উঠাব যে আপুনি কণ্টেণ্ট মোশ্যন টুলৰ কাৰণে ইলিজিবল হৈ গ'ল, আপোনালোকে ছুইচ কৰি লওক কণ্টেণ্ট মোশ্যন টুললৈ। ঠিক তেনেদৰে ফেচবুকে কোৱাৰ মতে এইটো যে আপোনালোকে যিবিলাক কণ্টেণ্ট আপোনালোকে আপলোড কৰিব, যিবিলাক ফেচবুকত এক্টিভিটি কৰিব সকলোবোৰ আমি নজৰ ৰাখিম, আৰু যেতিয়া ইলিজিবল হৈ যাব তেতিয়া আমি কণ্টেণ্ট মোশ্যন টুলৰ কাৰণে আপোনাক ইনভিটেশ্যন পঠাই দিম। ঠিক তেনেদৰে সেইটো কথা। ইয়াৰ কাৰণে আপোনালোকে কৰিব লাগিব কি ৰেগুলাৰ আপোনালোকে কাম কৰিব লাগিব। ইয়াতে ফেচবুকে নিজে কৈছে, মইতো আগতেও ভিডিঅ' বনাই কৈ থাকোঁ আপোনালোকক যে আপোনালোকে কনচিষ্টেণ্টলি আপোনালোকে কাম কৰক, হুক এড কৰক, তাৰ লগতে আপোনালোকে অডিয়েঞ্চৰ সৈতে এংগেজ কৰিবৰ কাৰণে আপোনালোকে কমিউনিটি বিল্ড কৰক, ইয়াৰ কাৰণে আপোনালোকে কমেণ্ট ৰিপ্লাই কৰক, ইজন সিজনৰ লগত ছাপোৰ্ট কৰক, সেইখিনিতো মই কৈ থাকোঁ। তাৰ লগতে ফেচবুকে চাফ কোৱাৰ মতে কি মইতো আগতেও কৈছিলোঁ যে আপোনালোকে কনচিষ্টেণ্টলি কাম কৰাটো বহুত ইম্পৰ্টেণ্ট। ঠিক তেনেদৰে ফেচবুকে এতিয়া কৈছে যে আপোনালোকে কনচিষ্টেণ্টলি আপোনালোকে কাম কৰক। ঠিক তেনেদৰে সেইটো কথা, যেতিয়া ইলিজিবল হৈ যাব আপোনালোকে কণ্টেণ্ট মোশ্যন টুলৰ ছেটআপ পাই যাব। আৰু এইটো নহয় যে আপোনালোকৰ কণ্টেণ্ট মোশ্যন টুলৰ ইয়াতে কোনো ধৰণৰ ক্ৰাইটেৰিয়া অহা নাই, নেপাম নেকি মই। কণ্টেণ্ট মোশ্যন টুলৰ ক্ৰাইটেৰিয়া আহক নাহক যেতিয়া ইলিজিবল হ'ব ফেচবুকে নিজেই কৈছে যে আমি ইনভিটেশ্যন পঠাই দিম আপোনাক যেতিয়া আপুনি ইলিজিবল হ'ব। ঠিক তেনেদৰে সেইটো কথা, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু বিশেষ ইয়াৰ বিষয়ে জানা কোনো প্ৰয়োজন নাই, কোনো ভিডিঅ' দেখাৰ আৰু কোনো প্ৰয়োজন নাই, বুজি পালে। ফেচবুকে নিজেই এটা ডাইৰেক্টলি কৈছে চাফ যে যেতিয়া ইলিজিবল হ'ব আমি ইনভিটেশ্যন পঠাই দিম, বাছ ইমানে কথা। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰি দিব।